নমস্কাৰ বন্ধুসকল, মই দিবুপাই আপোনালোক সকলোকে আছাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম কেনেদৰে এপ্লাই কৰিব, কোন বিভাগৰ পৰা আহিছে, অৰ্হতা কিমান, অন্তিম তাৰিখ কেতিয়ালৈকে আছে। প্ৰত্যেকটোৰে অন্তিম তাৰিখটো বেলেগ বেলেগ হয়। মই প্ৰত্যেকটো ন'টিফিকেশ্যনৰ শেষত কৈ যাম কোনটোৰ অন্তিম তাৰিখ কেতিয়া। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। আজি অলপ ভিডিঅ'টো ব্যতিক্ৰমী হ'বলৈ গৈ আছে, কাৰণ বহুকেইটা BE-কে আদি কৰি তেনেকুৱা ধৰণৰ কৰ্চৰ কাৰণে আপোনালোকৰ এডমিশ্যন চলি আছে। এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। সেইখিনিও মই আজি আমি ভিডিঅ'টোতে গোটেইখিনি সোমোৱাই পেলাই কৈ যাম। এটা আপোনালোকৰ যদি এডমিশ্যনৰ কথা ক'লোঁ আৰু এটা মই এতিয়া জবৰ বিষয়লৈ ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা বুজি পাব। আজি অলপ ভিডিঅ'টো দীঘল হ'ব, কিন্তু আপোনালোকে ধৈৰ্য ধৰি চালে গোটেইখিনিয়ে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। কোনোবাই BE কৰিম বুলি ভাবিছে বা তেনেকুৱা ধৰণৰ যিখিনি ন'টিফিকেশ্যন এতিয়া প্ৰকাশ পাইছে, গোটেইখিনি মই আজি ক'ম। এডমিশ্যন য'ত কিহৰ চলি আছে গোটেইখিনি এই ভিডিঅ'টোতে কভাৰ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে ন, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো কেনেকুৱা পালে। লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমাৰ সেইটো হৈছে আপোনালোকৰ মই এটা এডমিশ্যনৰ অপেন যি হৈছে তাৰ সম্পৰ্কে কৈ দিব বিচাৰিছোঁ। এইটো হৈছে আপোনালোকৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইনষ্টিটিউট অফ এডুকেশ্যন, চমুকৈ NERIE মেঘালয়ৰ ফালৰ পৰা ন'টিফিকেশ্যন এটা প্ৰকাশ কৰিছে, য'ত আছাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ কাৰণে BE আৰু ME-ৰ কাৰণে আপোনালোকৰ ন'টিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কমন এণ্ট্ৰেঞ্চ এক্সাম CEE 2024 কাৰণে আপোনালোকে দিব পাৰিব। BE আপোনালোকৰ ৰেগুলাৰ হ'লে 2 বছৰীয়া কোৰ্চ হয় এইটো। ইয়াত আপোনালোকৰ টোটেল 2 বছৰীয়া হ'ব, ডিউৰেশ্যনটো টাইম পিৰিয়ডটো, আৰু বেচেলৰ অফ এডুকেশ্যন BE চমুকৈ। ইয়াত টোটেল ছিট কেপাচিটি আছে 55টা আছে। অসমৰ কাৰণে 15টা আছে, অৰুণাচল প্ৰদেশৰ কাৰণে 5টা, মণিপুৰৰ কাৰণে 5টা, মেঘালয়ৰ কাৰণে 5টা, মিজোৰামৰ 5টা, নাগালেণ্ড 5টা, ছিকিম 5টা আৰু ত্ৰিপুৰাৰ কাৰণে টোটেল 5টা ভেকেঞ্চি আছে। এডমিশ্যন আপোনালোকৰ একাডেমিক ছেশ্যনটো হৈছে এইটো আপোনালোকৰ 24-25, আৰু আপোনালোকৰ যিটো এণ্ট্ৰেঞ্চ দিব লাগিব সেইটো হৈছে কমন এণ্ট্ৰেঞ্চ টেষ্ট, আৰু টাইপ অফ এক্সাম এণ্ট্ৰেঞ্চ এক্সাম হ'ব। আৰু এইটো ডেট অফ এক্সাম 16 জুনত আপোনালোকৰ এক্সামটো হ'ব, আৰু ইয়াৰ এক্সাম চেণ্টাৰ গুৱাহাটী, যোৰহাট আৰু শিলচৰত পৰিব। আপোনালোকে অনলাইন মাধ্যমত এই এক্সামটো দিব পাৰে, আৰু আপোনালোকৰ হেল্পলাইন নাম্বাৰ ইয়াত দিয়া আছে। আপোনালোকে কিবা যদি এপ্লাই কৰোঁতে অসুবিধা পায় তেতিয়া তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে, আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো ইয়াৰ লিংক আপোনালোকক দি দিম। ইয়াৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো 2 বছৰ BE কৰিবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব। তাত আপোনালোকৰ 50% মাৰ্ক লৈ বেচেলৰ কৰা হ'ব লাগিব। ছায়েন্স, বেচেলৰ অফ ইঞ্জিনিয়াৰিং টেকন'লজিত কৰা হ'লে এই পদৰ বাবে এইটোৰ বাবে আপোনালোকৰ পদ নহয়, ইয়াৰ বাবে পঢ়িবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেইখিনিৰে ফিজ দিয়া আছে। আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটৰ কাৰণে এপ্লাই ফিজ হ'ব আপোনালোকৰ 1200 টকা, আৰু ST SCৰ কাৰণে হ'ব 600 টকা, EWSৰ 600 টকা, আৰু PWDৰ কাৰণে হ'ব 600 টকা। কেনেদৰে এপ্লাই কৰিব সকলো প্ৰচেছ আমাৰ ৱেবছাইটত পাই যাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লগতে আমাৰ ইয়াৰ আপোনালোকৰ ৱেবছাইটৰ লিংক দিয়া আছে। আপোনালোকে গৈ তাত চাই ল'ব এবাৰ, তাতে গোটেইখিনি পাই যাব। এতিয়া আকৌ আমাৰ নেক্সট যিটো ন'টিফিকেশ্যন এইটো হৈছে আপোনালোকৰ জবৰ হয়, সেইটো আপোনালোকে ভিডিঅ' স্কিপ কৰি নাচাব, যাতে গোটেইখিনি গম নাপাব। ভিডিঅ'টো ভালকৈ চাই যাওক। আপোনালোকে 6-7 মিনিটৰ এটা ভিডিঅ' হ'ব, যিটোত গোটেইখিনি মই কভাৰ কৰি দিম। আপোনালোকে ভালদৰে চাই যাওক। নেক্সটটো মই ন'টিফিকেশ্যনৰ বিষয়ে ক'বলৈ গৈ আছোঁ। এইটো হ'ল আমাৰ প্ৰথমটো ন'টিফিকেশ্যন, যিটো আহিছে চিৰাং জুডিচিয়াৰীৰ ফালৰ পৰা। 2টা অফিচ এছিষ্টেণ্ট আৰু PNৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিটোৰ লাষ্ট ডেট আপোনালোকৰ 12/5/2024। আপোনালোকৰ যিটো মই থাম্বনেইলত দিয়া আছে সেইটোৱেই আপোনালোকে মানি নাচাব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত লিংক দিয়া আছে, তাত জইন হৈ লওক। তাত গোটেইখিনি পাই থাকিব। লাষ্ট ডেটৰ আগে আপোনালোকক আকৌ আমি শ্বেয়াৰ কৰি দিম, আৰু আপোনালোকে তাত জইন হৈ লওক। লগতে তাতে আমাৰ ৱেবছাইটৰ লিংকো পাই যাব। আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাঙৰ ফালৰ পৰা 2টাকৈ আপোনালোকৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি মুকলি কৰি দিছে। অফিচ এছিষ্টেণ্টৰ কাৰণে এটা টোটেল পদ আছে, যিটো আপোনালোকৰ পে স্কেল হ'ব 15,000 টকা আপোনালোকৰ পাৰ মান্থ হ'ব, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। আদাৰ যিখিনি আপোনালোকৰ স্কিল লাগিব, বেছিক ৱৰ্ড প্ৰচেছিং স্কিল এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ অপাৰেট কৰা পাৰিব লাগিব। গুড টাইপিং স্পীড বিচাৰিছে। এইখিনিয়ে আছিলে আপোনালোকৰ মেইন যিখিনি কথাখিনি, আৰু ইয়াৰ বাবে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। কম্পিউটাৰ স্কিল টেষ্টৰ ল'ব। লগত আপোনালোকৰ যিটো ইয়াৰ বয়সৰ সময়সীমা মিনিমাম 21 বছৰৰ পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেট পদৰ বাবে এপ্লাই কৰিব পাৰিব। পিয়নৰ কাৰণে এটা পষ্টৰ দৰমহা হ'ব আপোনালোকৰ 10,000 টকা হ'ব পাৰ মান্থ। ক্লাছ 8 পাছ কৰা হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ৱাকিং ইণ্টাৰভিউৰ কাৰণে মাতিছে,
আপোনালোকে 18 পৰা 40 বছৰ ভিতৰৰ কেণ্ডিডেট পদৰ বাবে এপ্লাই কৰিব পাৰিব চিটিজেনশ্বিপ আপোনালোকৰ অসমৰ বা ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্টাৰ থকা হ'ব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি আছিলে আৰু ইয়াৰ বাবে আপোনালোকে কেনেদৰে অনলাইন এপ্লাই কৰিব মেইলৰ থ্ৰুদি আপোনালোকে কৰিব পাৰে আৰু আপোনালোকৰ অফিচৰ যিটো ইয়াত ক্লিক অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু অফিচ এছিষ্টেণ্ট পিয়নৰ কাৰণে দুটা বেলেগকৈ দিয়া আছে এপ্লাই কৰা ফৰ্মখন আপোনালোকে চাই ল'ব এবাৰ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আহি তাতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাই যাব মই কৈ থাকিলে গোটেইখিনি বহুত দীঘল হৈ যাব যদি বিতংকৈ আপোনালোকক ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আগবঢ়ো নেক্সট নটিফিকেশ্যনৰ ফাললৈ নেক্সট যিটো আহিছে এইটো হৈছে আপোনালোকৰ ধনচিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা আহিছে এইটো আপোনালোকৰ প্ৰাইভেট হয় 4টা টোটেল ভেকেঞ্চি মুকলি হৈছে ইয়াৰ যিটো লাষ্ট ডেট 10/5লৈকে থাকিব ধনচিৰি ভেলী পাব্লিক স্কুল নুমলীগড় য'ত আপোনালোকৰ 4টা ফেকাল্টি পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে টিজিটিৰ কাৰণে আপোনালোকৰ আছে 3টা পোষ্ট জুলজি হিন্দী আৰু আছামিজ পঢ়াব লাগিব লগতে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ কৰা বিচাৰিছে 15% মাৰ্ক লৈ লগতে যদি আপোনালোকৰ বিইড আৰু CBSE বেকগ্ৰাউণ্ডৰ আছে তেতিয়াহ'লে আপোনালোকৰ ভাল স্পেচিয়েল এডুকেটৰৰ কাৰণে এটা পোষ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট বিচাৰিছে 15% মাৰ্ক লৈ বিইড স্পেচিয়েল এডুকেশ্যন আৰু গ্ৰেজুৱেট বিচাৰিছে বিইড জেনেৰেল ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্চ বিচাৰিছে স্পেচিয়েল এডুকেশ্যন ৰিকগনাইজ বাই ইনষ্টিটিউট এণ্ড নৰ পৰা আপোনালোকে ছাবমিশ্যন কৰিব পাৰিব আপোনালোকৰ যিখন ৰিজিউম হয় সেইখন আপোনালোকে এই মেইলটোত আপোনালোকে মেইল কৰিব পাৰিব যিটোৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে এবাৰ তাত আহি ভিজিট কৰিলে পাই যাব গোটেইখিনি তাত আপোনালোকে মেইল কৰিব পাৰে 10 মে 2024 আগত এইটোৱে আছিলে 2 নম্বৰটো নটিফিকেশ্যন এতিয়া আগবঢ়ো আমাৰ 3 নম্বৰটো নটিফিকেশ্যনৰ ফাললৈ নেক্সট যিটো নটিফিকেশ্যন আহিছে একশ্যন নৰ্থ ইষ্ট ট্ৰাষ্ট ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা দ্য একশ্যন নৰ্থ ইষ্ট ট্ৰাষ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে 1 কমিউনিকেশ্যন এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে যিটোত পদ এটা আছে দৰমহা স্কেল হ'ব আপোনালোকৰ 23,000 টকা বা 25,000 টকা এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম বেচেলৰ ডিগ্ৰী বিচাৰিছে জাৰ্নেলিজিম 3 বছৰ জাৰ্নেলিজিম মিডিয়া ফৰ দ্য মাষ্টাৰ ডিগ্ৰী ইন মাছ কমিউনিকেশ্যন উইথ 2 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলে ভাল আপোনালোকে ইয়াৰ বাবে এপ্লাই আপোনালোকে কৰিব লাগিব যিটো আপোনালোকৰ মেইল এটা দিয়া আছে ৰিকুইৰমেণ্ট এইটো আপোনালোকৰ মেইলটোত আপোনালোকে মেইল কৰিব পাৰিব ৰিজিউমৰ সহায়ত আৰু লাষ্ট ডেট আপোনালোকৰ অনলাইন এপ্লাই 15 মে হয় আপোনালোকে তাৰ আগত কৰিব পাৰে মই গোটেইখিনি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকে তাত গৈ মেইলটো পাই যাব কেনেদৰে এপ্লাই কৰিব লাগে গোটেইখিনি পাব লগতে আমাৰ তাত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে গৈ আপোনালোকে তাতো জইন হৈ ল'ব পাৰে আজিলৈ ইমানে বৰ এটা ভিডিঅ'টো দীঘল নকৰোঁ আপোনালোকে বৰ পাই যাব পাৰে কেনে পালে ভিডিঅ'টো জনাব আৰু এটা আমাৰ নতুন এটা আইডিয়া আছে যিটো আপোনালোকে কমেণ্ট কৰি জনাব যে প্ৰত্যেক সপ্তাহৰ মূৰত অৰ্থাৎ দেওবাৰে আমি সন্ধিয়া 6টা বা 7টা বজাৰ ভিতৰত আমি এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ যিটো ADRA যিটো যি ৰিক্ৰুইটমেণ্টৰ কাৰণে এণ্ট্ৰেঞ্চ হ'ব তাৰ ওপৰত বেছ কৰি আপোনালোকে সেইটো বিচাৰে নে নিবিচাৰে সেইখিনি আমাক কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো কেনে পালে সেইখিনিও আপোনালোকে আমাক কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ আকৌ লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে ধন্যবাদ